যে কম্পিউটাৰাইজ যি মেৰিট লিষ্টৰ কথা তেওঁ কৈছে সকলো কেণ্ডিডেটক নামাতে কিয়নো ৪২,০০০ প্ৰাৰ্থী আবেদন কৰিছে আৰু সময় যিহেতু কম গতিকে যোৱাবাৰ ৫,৫৫০টা পদত 1:2 ৰেচিঅ'ত মাতিছিলে এইবাৰ সকলোখিনি নিৰ্ভৰ কৰিব 1:2 ৰেচিঅ'ত মাতে নে তাতকৈ কম সংখ্যক প্ৰাৰ্থীক মাতে নিৰ্ভৰ কৰিব DWD আৰু শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰত আপোনালোকে নিশ্চয় জানে তেওঁলোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি 1:2 নামাতিবও পাৰে তাতকৈ হয়তো কিছু কম প্ৰাৰ্থীও মাতিব পাৰে সকলো নিৰ্ভৰ কৰিব DWD আৰু শিক্ষা বিভাগ অৰ্থাৎ বিদ্যালয় শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ADRE নিযুক্তিত তেওঁ বক্তব্যত আপোনালোকে নিশ্চয় শুনিছে যে 10 ফেব্ৰুৱাৰীৰ আগতে সকলো নিযুক্তি কাম সম্পন্ন কৰিব কিয়নো ফেব্ৰুৱাৰী যোৱাবাৰ 27 তাৰিখত 25-27 তাৰিখৰ তেনেকুৱাতে অধিসূচনা জাৰি হৈছিলে গতিকে এইবাৰো তেনেধৰণৰ অধিসূচনাবিলাক জাৰি হোৱাৰ সম্ভাৱনা আছে যিহেতু নিযুক্তি দিলেও 10 দিনৰ বা এসপ্তাহৰ সময় দিব লাগিব তেওঁলোকক জয়নিং কৰাৰ কাৰণে গতিকে সকলোখিনি দিক চাই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 10 ফেব্ৰুৱাৰীৰ আগতে নিযুক্তিখিনি সম্পন্ন কৰিবলৈ চেষ্টা কৰিম বুলি তেখেতে কৈছে গতিকে 4,500ৰ ক্ষেত্ৰত আৰু যি অন্য এটা কথা হ'ল জানুৱাৰী মাহত যথেষ্ট কেইটা বন্ধ আছে গতিকে সময় যথেষ্ট কম গতিকে কম সময়ৰ ভিতৰত কিমান সংখ্যক প্ৰাৰ্থীক ভেৰিফিকেশ্যন কৰে সেইটো নিৰ্ভৰ কৰিব DWD আৰু শিক্ষা বিভাগৰ ওপৰত এতিয়া আমি আহিছোঁ এভাৰেজ কিমান নম্বৰ থকালৈকে প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত আমি 5,550টা পদৰ ক্ষেত্ৰত যদি আমি চাওঁ 5,550টা পদৰ ক্ষেত্ৰত LPত যদি আপোনালোকে চাই কোনো জিলাৰ ক্ষেত্ৰত কাট অফ হৈছিলগৈ 59ৰ প্লাছত আছিলে তাতকৈ তললৈ অহা কিন্তু কাট অফ নাছিলে OBC MOBCৰ ক্ষেত্ৰত গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ যিহেতু 5,550টা পদত পোৱা বা আপাৰ প্ৰাইমেৰীত পোৱা যি টেটকাম ৰিক্ৰুটমেণ্টত গ্ৰেজুৱেট টিচাৰ PG পোষ্ট গ্ৰেজুৱেটত পোৱা বহু প্ৰাৰ্থীয়ে উইথড্ৰ কৰিছে বা অন্য ডিপাৰ্টমেণ্টৰ পৰাও উইথড্ৰ কৰিছে সেই হিচাপত কাট অফটো 5,500তকৈ কিছু কমিব নেকি অৱশ্যে যিহেতু আবেদনকাৰীৰ সংখ্যা যথেষ্ট বেছি গতিকে কাট অফ 5,550টা পদতকৈ 4,500 পদত কমি যাব বুলি এতিয়া আপুনি ক'ব নোৱাৰে তথাপিতো কিন্তু এই যি উইথড্ৰলৰ পৰা কিছু প্ৰভাৱ পৰিব আৰু পইণ্টত হ'লেও কাট অফসমূহ যিটো আশা কৰা হৈছিলে তাতকৈ কমি যোৱাৰ সম্ভাৱনা আছে আৰু যদি 1:1 হিচাপত যদি ভেৰিফিকেশ্যন কৰে তেনেহ'লে 1:1 কৰিলে যিসকল নিৰ্বাচিত প্ৰাৰ্থী তেওঁলোকক মাতিব আৰু 1:2 হ'লে এটা পদৰ কাৰণে দুজনকৈ মাতিব সকলোখিনি ডিপাৰ্টমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব শিক্ষা বিভাগে আৰু DWDৰ ওপৰত গতিকে যদি 1:2 হিচাপত মাতে তেনেহ'লে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত LPত 61 প্লাছত থকা প্ৰাৰ্থীসমূহক মাতিব আৰু যদি 1:1কৈ মাতে তেনেহ'লে হয়তো 63 প্লাছ মানত থকা প্ৰাৰ্থীসমূহ আনৰিজাৰ্ভত LPৰ ক্ষেত্ৰত মতাৰ সম্ভাৱনা আছে ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি 1:1 হিচাপত মাতে তেনেহ'লে যেনেদৰে 61.5ৰ ওপৰত থকা প্ৰাৰ্থীসমূহক মাতিব যদি 1:1ত মাতে OBC MOBCৰ ক্ষেত্ৰত আৰু যদি 1:2 হিচাপত মাতে 59 প্লাছত থকা OBC MOBC প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে ঠিক একেদৰে যদি আমি চাওঁ 1:1 হিচাপত যদি 1:1 হিচাপত যদি মাতে SCৰ ক্ষেত্ৰত কোনসকল প্ৰাৰ্থীক মাতিব SCৰ ক্ষেত্ৰত তেতিয়াহ'লে 56 প্লাছত থকা প্ৰাৰ্থীসকলক মতাৰ সম্ভাৱনা আছে ঠিক একেদৰে যদি 1:2 হিচাপত মাতে তেতিয়াহ'লে 55 প্লাছত থকা SC কেটেগৰী প্ৰাৰ্থীসকলক মতাৰ সম্ভাৱনা আছে ঠিক একেদৰে ST প্ৰিন্সৰ ক্ষেত্ৰত LPত যদি 1:1 হিচাপত ৰেচিঅ'ত মাতে প্ৰাৰ্থীসমূহক তেনেহ'লে ST প্ৰিন্সৰ ক্ষেত্ৰত ঠিক একেদৰে 56ৰ আশে-পাশে থকা প্ৰাৰ্থীসমূহকো মাতিব আৰু যদি 1:2 হিচাপত মাতে 55 প্লাছত থকা প্ৰাৰ্থীসমূহকো মতাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় ইতিমধ্যে কৈছোঁ যদি 1:1ত ৰেচিঅ'ত ভেৰিফিকেশ্যন হয় তেনেহ'লে 63 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে আৰু যদি 1:2 হিচাপত এটা পদৰ বিপৰীতে দুজনক যদি ভেৰিফিকেশ্যনলৈ মাতে তেনেহ'লে 62 বা 61.5 প্লাছত থকা প্ৰাৰ্থীসমূহকো আনৰিজাৰ্ভত মতাৰ সম্ভাৱনা আছে যিহেতু জিলাভিত্তিক কাট অফবিলাক বেলেগ ধৰণৰ হয় ST প্ৰিন্সৰ ক্ষেত্ৰতো তেনেদৰে 55
প্লাছত থকা প্ৰাৰ্থীসমূহক মাতিব যদি 1:2 হিচাপত মাতে, আৰু যদি 1:1 হিচাপত মাতে 56 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে। টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে 54 প্লাছত থকা প্ৰাৰ্থীসমূহক 1:2 হিচাপত হ'লে মতাৰ সম্ভাৱনা আছে, আৰু যদি 1:1 হয় তেনেহ'লে 54.5 বা 55ৰ ওচৰে পাজৰে থকা প্ৰাৰ্থীসমূহকো ভেৰিফিকেশ্যনলৈ মতাৰ সম্ভাৱনা আছে। PWD যিহেতু ভেৰিফিকেশ্যন হৈ গৈছে। LPৰ ক্ষেত্ৰত আপোনালোকে গম পালে। আৰু LPৰ ক্ষেত্ৰত জিলাভিত্তিক কাট অফসমূহৰ কাৰণে আমি সুকীয়াকৈ ভিডিঅ' ইতিমধ্যে দিছোঁ। আপোনালোকে যদি পুনৰ যদি বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে আমি জিলাভিত্তিক আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আমি ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত দুটা ৰেচিঅ'ত আপোনালোকক কথাখিনি ক'লোঁ। যদি 1:1ত মাতে কোনখিনিক মাতিব LPৰ ক্ষেত্ৰত আছামিছ মিডিয়ামত, ঠিক একেদৰে যদি 1:2 হিচাপত ভেৰিফিকেশ্যনলৈ মাতে তেনেহ'লে কোনখিনিক মতাৰ সম্ভাৱনা আছে। এই হ'ল ফাইনেল কথা নহয়, এইটো হ'ল এক্সপেক্টেড। আমি কথাখিনি কৈছোঁ 5550টা পদৰ কোনখিনি প্ৰাৰ্থীক মাতিছিলে সেই হিচাপত কথাখিনি চাই, আৰু লগতে 4500 জিলাভিত্তিক পোষ্ট কিমান আছে সেইখিনি কথা চাই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো আপোনালোকক ক'ব বিচাৰিছোঁ, প্ৰথমতে LPৰ কথাখিনি ক'ব বিচাৰিছোঁ যে কোনসকল প্ৰাৰ্থীক আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি 1:1ত মাতে তেনেহ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 প্লাছত থকা প্ৰাৰ্থীসমূহক মাতিব, 62.5 বা 63 এনেধৰণৰ থকা 1:1ত হ'লে, অৰ্থাৎ 63 এটা ছেফ জ'নত থাকিব। গতিকে 63 প্লাছত থকা আনৰিজাৰ্ভৰ প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে। আৰু যদি 1:2 হিচাপত মাতে তেতিয়াহ'লে 62 প্লাছত থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে। অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত এজন প্ৰাৰ্থীক যদি মাতে তেনেহ'লে 63 প্লাছত যাব থকা প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত LPত বেংগলী মিডিয়ামত। আৰু যদি 1:2 অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে দুজনক মাতে তেনেহ'লে 62 প্লাছত থকা প্ৰাৰ্থীসমূহকো মতাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত LPত। OBC MOBCৰ ক্ষেত্ৰত যদি আমি চাওঁ, OBC MOBCৰ ক্ষেত্ৰত যদি 1:1 হিচাপত মাতে তেনেহ'লে 59 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে, আৰু যদি 1:2 হিচাপত মাতে তেনেহ'লে 57.5 প্লাছত থকা প্ৰাৰ্থীসমূহকো মতাৰ সম্ভাৱনা আছে। ঠিক একেদৰে টি টাইপছৰ ক্ষেত্ৰত যদি 1:1 হিচাপত মাতে তেনেহ'লে 54 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে, আৰু যদি 53 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে 1:1 হ'লে, আৰু যদি 54 প্লাছত থকা প্ৰাৰ্থীসমূহকো হয়তো টি টাইপছৰ ক্ষেত্ৰত হ'বগৈ পাৰে। অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত এজন প্ৰাৰ্থীক যদি মাতে তেনেহ'লে 53.5 বা 54 এটা এক্সপেক্টেড কাট অফ হ'ব পাৰে। গতিকে তেনেধৰণৰ প্ৰাৰ্থীসমূহক মাতিব। যদি দুজনক মাতে তেনেহ'লে তাতকৈ কম নম্বৰ থকা প্ৰাৰ্থীও মতাৰ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰত। গতিকে SCৰ ক্ষেত্ৰত যদি এটা পোষ্টৰ এগেইনষ্টত এজনকেই মাতে তেনেহ'লে 57 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে, আৰু যদি দুজনক মাতে 1:2 ৰেচিঅ'ত মাতে তেনেহ'লে 56.5 প্লাছত থকা প্ৰাৰ্থীসমূহকো ভেৰিফিকেশ্যনলৈ মতাৰ সম্ভাৱনা আছে। ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ, ST প্লেইনছৰ ক্ষেত্ৰত যিহেতু পোষ্টৰ সংখ্যা কিছু আছে, টোটেল 60 পোষ্ট আছে, গতিকে 56.5ৰ ওপৰত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 হিচাপত মাতে, বা 57 মেক্সিমাম হ'বগৈ পাৰে। আৰু যদি 1:2 এটা পোষ্টৰ এগেইনষ্টত দুজনক মাতে তেনেহ'লে 56 প্লাছত থকা প্ৰাৰ্থীসমূহকো ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মতাৰ সম্ভাৱনা আছে। ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কমিব, 53, 54 প্লাছত থকা প্ৰাৰ্থীসমূহকো 1:1 ৰেচিঅ'ত হ'লে মাতিব, যিহেতু কেণ্ডিডেটছৰ সংখ্যাই যথেষ্ট কম হয়। আৰু যদি দুজনক মাতে যেনে তেনে পাছ কৰা প্ৰাৰ্থী হ'লেও তেওঁলোকক মতাৰ সম্ভাৱনা আছে। PWD যিহেতু ভেৰিফিকেশ্যন হৈ গৈছে গতিকে সেইখিনি বিশেষ ক'বলগীয়া আছে বুলি আমি নাভাবোঁ। গতিকে LPৰ ক্ষেত্ৰত এইখিনি আমি আপোনালোকক কোনখিনি প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে সেইখিনি কৈছোঁ। আমি 5550টা পদৰ ক্ষেত্ৰত আমি কিছু তথ্য আৰু এইবাৰ যিমান পোষ্ট আছে তাক লৈহে আমি ক'ব বিচাৰিছোঁ। এছিষ্টেণ্ট টিচাৰ যদি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমি চাওঁ, আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদি চাওঁ এছিষ্টেণ্ট টিচাৰ, তেনেহ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী যিসকল আনৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থী, যিসকলৰ নম্বৰ 64 প্লাছত আছে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মতাৰ সম্ভাৱনা আছে।
যদি 1:1 ৰেচিঅ'ত থাকে অৰ্থাৎ 64.5 প্লাছত থকা প্ৰাৰ্থীসমূহ মতাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত যদি 1:1 হয় কোনো জিলাৰ ক্ষেত্ৰত আৰু কোনো জিলাৰ ক্ষেত্ৰত হয়তো ই 65 বা 66ও হ'ব পাৰে যেহেতু পোষ্ট খুব কম ডিফাৰেঞ্চ আছে গতিকে এভাৰেজ হিচাপত ক'বলৈ গ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত মাতে আৰু যদি 1:2 হিচাপত মাতে 64 প্লাছত থকা প্ৰাৰ্থীসমূহকো মতাৰ সম্ভাৱনা আছে OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে যদি আমি চাওঁ যেহেতু পোষ্টৰ সংখ্যা দুটা তিনিটাকৈ আছে গতিকে আনৰিজাৰ্ভ আৰু OBC MOBCৰ মাজত বিশেষ ডিফাৰেঞ্চ নাথাকিব ইয়াতো 64 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে 1:1 ৰেচিঅ'ত মাতিলে আৰু কোনো জিলাৰ ক্ষেত্ৰত হয়তো 65 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা থাকিব OBC MOBCৰ ক্ষেত্ৰত আৰু 1:2 হ'লে তাতকৈ কিছু পইণ্টত কম থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰত তেনেদৰে 62 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত হয় আৰু যদি 1:2 হিচাপত হয় 60 প্লাছত থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে SCৰ ক্ষেত্ৰত 63 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত হয় আৰু যদি 1:2 হিচাপত হয় 62.5 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে 63 বা 62.5 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত ভেৰিফিকেশ্যন হয় যদি 1:2 হিচাপত হয় তাতকৈ কিছু পইণ্টত কম থকা প্ৰাৰ্থীকো মাতিব পাৰে যিহেতু পোষ্টৰ সংখ্যা দুটা তিনিটাকৈহে আছে ST হিলছৰ ক্ষেত্ৰত 60 আশে-পাশে থকা প্ৰাৰ্থীসমূহকো মতাৰ সম্ভাৱনা আছে আৰু যদি 1:1 হিচাপত হয় আৰু যদি 1:2 হিচাপত হয় তাতকৈ কম নম্বৰ থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে গতিকে ST হিলছৰ ক্ষেত্ৰত প্ৰাৰ্থী খুব কম থাকে আৰু PWD ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গৈছে গতিকে আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰতো কোনসকলক মাতিব পাৰে আমি ক'লোঁ ছায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি 1:1 ৰেচিঅ'ত হয় তেনেহ'লে আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ ক্ষেত্ৰত যিহেতু দুটা এটাকৈ পোষ্ট আছে গতিকে জিলাভিত্তিক বেলেগ হ'ব আনৰিজাৰ্ভৰ ক্ষেত্ৰত 66 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত হয় আৰু যদি 1:2 ৰেচিঅ'ত মাতে 65 প্লাছত থকা প্ৰাৰ্থীসমূহক ভেৰিফিকেশ্যনলৈ মতাৰ সম্ভাৱনা আছে OBC MOBCৰ ক্ষেত্ৰত যদি 1:1 ৰেচিঅ'ত মাতে 65 বৰ আশে-পাশে থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে আৰু যদি 1:2 হিচাপত মাতে তাতকৈ পইণ্টত কিছু কম থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰত 60 আশে-পাশে থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে 1:1 ৰেচিঅ'ত হ'লে আৰু যদি কম 1:2 হিচাপত হয় তাতকৈ পইণ্টত কম থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে SCৰ ক্ষেত্ৰত যদি 63 প্লাছত থকা প্ৰাৰ্থী আছে তেনেহ'লে 1:1 ৰেচিঅ'ত তেওঁলোকক মতাৰ সম্ভাৱনা আছে আৰু যদি 1:2 হিচাপত মাতে তাতকৈ কিছু পইণ্টত থকা প্ৰাৰ্থী মাতিব যিহেতু পোষ্ট এটাকৈ আছে মেক্সিমাম দুটা আছে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত ST প্লেইনছৰ ক্ষেত্ৰতো SCকৈ কিছু পইণ্টত ইফাল হ'ব আৰু ST হিলছৰ ক্ষেত্ৰতো তেনেদৰে কাট অফটো ভবাতকৈ যথেষ্ট কমিব আৰু যিহেতু PWD ভেৰিফিকেশ্যনখিনি হৈছে গতিকে ইতিমধ্যে আপোনালোকে আৰু 2 এদিনত গমেই পাব গোটেই কথাখিনি আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি আমি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো পোষ্টৰ সংখ্যা যথেষ্ট কম সেই হিচাপত 1:1 ৰেচিঅ'ত যদি মাতে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত 66 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ' হয় আৰু OBC MOBCৰ ক্ষেত্ৰত 60 যদি 1:2 ৰেচিঅ'ত মাতে তেতিয়াহ'লে কিছু পইণ্টত কম থকা প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে আৰু OBC MOBCৰ ক্ষেত্ৰত 64.5 প্লাছত থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত মাতে আৰু যদি 1:2 মাতে কিছু পইণ্টত কম থকা প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰতো 60 আশে-পাশে থকা প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত মাতে আৰু যদি 1:2 হিচাপত মাতে তাতকৈ পইণ্টত কিছু কম থকা প্ৰাৰ্থীক মাতিব যিহেতু পোষ্টৰ সংখ্যা দুটা এটাকৈ আছে SCৰ ক্ষেত্ৰতো তেনেদৰে 63 প্লাছত থকা প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে যদি 1:1 হিচাপত মাতে আৰু যদি 1:2 হিচাপত মাতে তাতকৈ কম পইণ্টত থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰত ঠিক একেদৰে SCতকৈ কিছু পইণ্টত ইফাল হ'ব পাৰে আৰু ST হিলছৰ ক্ষেত্ৰত 60 আশে-পাশে থকা প্ৰাৰ্থীসমূহক মতাৰ সম্ভাৱনা আছে যদি 1:1 ৰেচিঅ'ত মাতে আৰু যদি 1:2 ৰেচিঅ'ত মাতে পইণ্টত কিছু কম থকা প্ৰাৰ্থীকো মতাৰ সম্ভাৱনা আছে গতিকে আজি এইটো ভিডিঅ'ত আমি এইখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ পৰৱৰ্তী সময়ত জিলাভিত্তিক যদি আপোনালোকে বিশ্লেষণ বিচাৰে নিশ্চয় আপোনালোকক জনাম আৰু যিহেতু বিহুৰ পিছতেই ভেৰিফিকেশ্যন হ'ব আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে প্ৰয়োজনীয় ডকুমেণ্টসমূহ প্ৰস্তুত কৰি ৰাখিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু আমি ইয়াত এক্সপেক্টেড
কোনসকল প্ৰাৰ্থীক মতাৰ সম্ভাৱনা আছে তাকে আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াক ইন ডেপথ এনালাইচিছ যদি আপোনালোকে বিচাৰে চেনেলৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে চাব পাৰিব। আৰু যদি পৰৱৰ্তী সময়ত সুকীয়াকৈ বিচাৰে কোনকেইখন জিলাৰ বিচাৰে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব।